জয় গুরু শঙ্কৰ শ্ৰীমন্ত শঙ্কৰ হৰি ভকতৰ যাৰা যেন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিৱসাগৰ জিলাৰ অন্তৰ্গত ইতিহাস প্ৰসিদ্ধ নিতাই পুখুৰী অঞ্চলত স্থাপিত নিতাই পুখুৰী প্ৰাথমিক শাখাৰ ৭৫ বছৰীয়া গৌৰৱ আৰু সৌৰভ সম্বলিত মহাৰজত জয়ন্তীৰ এই আলোচনা চক্ৰৰ সন্মানীয় সঞ্চালক ডক্টৰ বিৰিঞ্চি কুমাৰ বৰা ডাঙৰীয়া, এই আলোচনা চক্ৰখনত উপস্থিত থাকি আপোনালোকৰ আশীষ শিৰত লৈ যৎকিঞ্চিত পালনৰ কাৰণে আমি মানস কৰিছোঁ। মনতে ভাবিছিলোঁ শ্ৰদ্ধাৰ শিক্ষাগুৰু কৰবী বাইদেউ আহিব, বিষয়ৰ সন্দৰ্ভত গভীৰ কথাখিনি বাইদেৱে ক'ব। এঞ্জেলা চাংমাই আহিব, প্ৰজন্মৰ লগত খাপ খোৱা কথাখিনি বৰ সুন্দৰকৈ এঞ্জেলা চাংমাই ক'ব। অঞ্জন সাধনীৰে বিষয়ৰ সন্দৰ্ভত সুন্দৰকৈ পাতনি মেলিব আৰু মই মাজে মাজে থাকে কেইটামান কথা কৈ হাৰি যাম। দেখিলো শ্ৰদ্ধেয় বাইদেউ আহিব নোৱাৰিলে, এঞ্জেলা চাংমাইও এৰাব নোৱাৰা কাৰণত আহিব নোৱাৰিলে। বিষয়ৰ সন্দৰ্ভত সামৰি মই কেইটামান কথা আপোনালোকৰ জ্ঞাতাৰ্থে নিবেদন কৰিম। অঞ্জন সাধনীতাৰ বাবে গোটেই বিষয়টোৰ সন্দৰ্ভত এটা খুব ভাল পৰ্যবেক্ষণেৰে আমাৰ চিন্তা আৰু চেতনাৰ লগত জড়িত হোৱা কেইটামান বৰ দৰকাৰী কথা তেখেতে উপস্থাপন কৰি গৈছে। সন্মানীয় সঞ্চালক মহোদয়েও কিছু সময়ৰ পূৰ্বে বিষয়টোৰ সন্দৰ্ভত এটা যিটোক আমি ৰূপৰেখা বুলি ক'ব পাৰোঁ তাৰ অকণমান ধাৰণা তেখেতে দি গৈছে। মোৰ কাৰণে কথাখিনি অকণমান ক'বৰ কাৰণে সহজ হৈছে। আচলতে আজিৰ যিটো বিষয় শংকৰদেৱৰ আধ্যাত্মিক আৰু সাংস্কৃতিক প্ৰমূল্যবোধেৰে নতুন প্ৰজন্মৰ ভৱিষ্যত নিৰ্মাণ, গোটেই বিষয়টোক আচলতে আমি দুটা খণ্ডত ভাগ কৰি ল'ব পাৰোঁ আৰু পাছত জোৰা লগাই দিলে আমাৰ বিষয়টো সুন্দৰ হৈ যায়। এটা হ'ল শংকৰদেৱৰ আধ্যাত্মিক আৰু সাংস্কৃতিক প্ৰমূল্য। ই কিন্তু নিজে এটা ব্যাপক পৰিসৰৰ এটা বিষয়।
এটা বৈঠকত শংকৰদেৱৰ আধ্যাত্মিক আৰু সাংস্কৃতিক প্ৰমূল্যৰ কথা পাতিব নোৱাৰি। কাৰণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সমগ্ৰ সৃষ্টি, তাৰ সমগ্ৰ কৰ্মত, আদৰ্শত এই দুটা শব্দ সমাহাৰ হৈ আছে। শংকৰদেৱ মহাপুৰুষৰ যিকোনো এটা অৱদান, তেওঁৰ সৃষ্টিৰ যিকোনো এটা বাক্য পদ আপুনি যদি হঠাৎ হাতত তুলি লয়, সেই তাৰ পৰা আপুনি আধ্যাত্মিক আৰু সাংস্কৃতিক প্ৰমূল্যৰ চেতনাটো অকণমানো এৰাই চাব নোৱাৰে। শংকৰদেৱৰ তেওঁৰ সমগ্ৰ শিক্ষাৰ মাজত তাৰাই দিয়া সমগ্ৰ যি দৃষ্টি আৰু তেওঁৰ যি দৰ্শন, তাৰ মাজত স্বাভাৱিকতে এই আধ্যাত্মিক আৰু সাংস্কৃতিক প্ৰমূল্য অন্তৰ্নিহিত হৈ আছে। আমি যিটো সময়ত এই কথাখিনি পাতিবলৈ লৈছো, এই সময়খিনি হ'ল একবিংশ শতিকাৰ বিজ্ঞান, প্ৰযুক্তি, কাৰিকৰী চিন্তা আৰু শিক্ষাৰ এটা আকাশস্পৰ্শী এটা যুগৰ মাজত, নহয়নে বাৰু? আমাৰ সমস্যাটো তাতেই, এই যুগটোৱে নতুন পুৰুষৰ সন্মুখত যিখন পৃথিৱী উপহাৰ দিছে, সেই পৃথিৱীৰ যিটো পৰিৱেশ, সেই পৰিৱেশে আমাৰ প্ৰজন্মটোৰ চেতনাত এনে কেতবোৰ বিষয়, এনে কেতবোৰ ধাৰণা প্ৰক্ষেপিত কৰিছে যে প্ৰজন্মটো এই ধৰণৰ বিষয়ৰ পৰা ধীৰে ধীৰে বিচ্ছিন্ন হোৱাৰ উপক্ৰম হৈছে। মই নিজেও সদায় এখিনি প্ৰাণোচ্ছল ডেকা ল'ৰা ছোৱালীৰ লগতে দিনটো অতিবাহিত কৰোঁ। আধুনিক মনৰ অনেক যুৱক যুৱতীয়ে কেতিয়াবা আমাক কয় যে দাদা বা ককাইদেউ, যে বিজ্ঞান আৰু প্ৰযুক্তিয়ে গোটেই পৃথিৱীখন আমাৰ হাতৰ মুঠিলৈ আনি দিছে। নখ কৰিলেই গোটেই পৃথিৱীৰ সকলো সত্য আৰু খবৰ আমাৰ হাতৰ মুঠিত। আমাক ধৰ্ম আৰু আধ্যাত্মিকতাৰ কি প্ৰয়োজন? মই কথাখিনি আৰম্ভ কৰিব খুজিছো এগৰাকী বিশ্ববিশ্ৰুত প্ৰখ্যাত লেখকৰ এটা বিশেষ বক্তব্যৰে। তেখেতৰ নাম হ'ল এলভিন টলফাৰ। তেওঁ এক বিশ্ববিশ্ৰুত বিখ্যাত লেখক। তেওঁৰ 3খন কিতাপ গোটেই পৃথিৱীত পপুলাৰ হৈছে, বেষ্ট চেলাৰ হোৱা বুলি কয় যে আজিকালি, বেষ্ট চেলাৰ বুক 3খন। এই 3খন কিতাপেৰে তেওঁ পৃথিৱীৰ নতুন চেতনাৰ প্ৰতিজন লেখকক, প্ৰতিজন পাঠকক তেওঁ প্ৰভাৱিত কৰিবলৈ সক্ষম হৈছিল। সেই 3খন কিতাপৰ মই নাম কেইটা কৈ দিছো। আজিকালি কিতাপকেইখন সংগ্ৰহ কৰাৰ সুবিধা আছে। এখন হ'ল থাৰ্ড ৱেভ, দ্বিতীয়খন হ'ল ফিউচাৰ শ্বক, আৰু 3 নম্বৰখন হ'ল পাৱাৰ শ্বিফ্ট। নাম 3টা শুনিলে, পাৱাৰ শ্বিফ্ট, থাৰ্ড ৱেভ আৰু ফিউচাৰ শ্বক। এই 3খন কিতাপেৰে টলফাৰে গোটেই বিশ্বত এটা নতুন চিন্তাৰ এটা আন্দোলন তেওঁ গঢ়ি তুলিবলৈ সক্ষম হৈছিল। এই 3খন কিতাপৰ ভিতৰত থাৰ্ড ৱেভ নামৰ যিখন গ্ৰন্থ, এই গ্ৰন্থখনত এটা বৰ সাংঘাতিক কথা তেখেতে ক'লে, আৰু যিটো কথাৰ পৰা তেওঁ প্ৰবল প্ৰত্যাহ্বানৰো সন্মুখীন হৈছিল। সেই কথাটো কি? সেই কথাটো তেওঁ কৈছে যে বিজ্ঞান আৰু প্ৰযুক্তিৰ সমান্তৰালভাৱে ধৰ্ম আৰু অধ্যাত্মৰ বিকাশ অপৰিহাৰ্য। বিজ্ঞান আৰু প্ৰযুক্তিৰ সমান্তৰালভাৱে ধৰ্ম আৰু অধ্যাত্মৰ সন্তুলিত বিকাশ অপৰিহাৰ্য বুলি কৈছে। আৰু কিয় কৈছে? তেওঁ কৈছে কি শুনিব। তেওঁ কৈছে যে বিজ্ঞানে সুখ, স্বাচ্ছন্দ্য আৰু উন্নতিৰ কাৰণে কেৱল আহিলাহে দিব পাৰে, আহিলা। কিন্তু সেই আহিলাসমূহৰ প্ৰয়োগ
আহিলাসমূহৰ লক্ষ্য উদ্দেশ্য আৰু আহিলাসমূহ আমি ক'ত কেনেকৈ ব্যৱহাৰ কৰিম তাৰ যিটো প্ৰমূল্য, সেই প্ৰমূল্যটো কিন্তু কোনো বিজ্ঞান আৰু প্ৰযুক্তিয়ে মানুহক প্ৰদান কৰিব নোৱাৰে। গতিকে বিজ্ঞান আৰু প্ৰযুক্তিয়ে সুখ স্বাচ্ছন্দ্য আৰু উন্নতিৰ কাৰণে যিবোৰ আহিলা দিব, সেই আহিলাবিলাকৰ যথাৰ্থ প্ৰয়োগৰ কাৰণে, নিয়ন্ত্ৰিত প্ৰয়োগৰ কাৰণে, কল্যাণকামী সাৰ্থক প্ৰয়োগৰ কাৰণে ধৰ্ম আৰু আধ্যাত্মিক চেতনাৰ অপৰিহাৰ্য বিকাশৰ কথা চৰকাৰে ঘোষণা কৰিছে। এই প্ৰসংগতে আমি ভবাৰ অৱকাশ আছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সেইবাবে পঞ্চদশ শতিকাত ধৰ্ম আৰু আধ্যাত্মিকতাৰ আধাৰত মানৱ সত্তা নিৰ্মাণৰ এটা নৱজাগৰণ মহাপুৰুষে সূচনা কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ধৰ্ম আৰু আধ্যাত্মিক চেতনাৰ দ্বাৰা মানুহক এটা নতুন মূল্যবোধৰ আধাৰত, মানুহক এটা নতুন সংস্কৃতিবান, সুৰুচিবান এটা নতুন জীৱনৰ স্বপ্ন মহাপুৰুষ শংকৰদেৱে দেখুৱাবৰ কাৰণে যত্ন কৰিছিল। মোৰ মনত পৰিছে এটা বৰ ধুনীয়া কথা, আমাৰ ৰঞ্জন সাধনে দিয়াৰ বাবে কোৱা বাক্যতাৰ লগত কথাটোৰ সম্পৰ্ক আছে। APJ আব্দুল কালামক এখন বিখ্যাত বাতৰি কাকতে এটা ইণ্টাৰভিউ লৈছিল, সাক্ষাৎকাৰ। তেখেতক সুধিছিল যে ভৱিষ্যতৰ ভাৰতবৰ্ষখন যদি নিৰ্মাণ কৰিব লাগে তেতিয়াহ'লে কি কৰা উচিত? ডাঙৰ প্ৰশ্ন, কাৰণ আপোনালোকে জানে যে এখন আধুনিক ভাৰতবৰ্ষ নিৰ্মাণৰ এটা ডাঙৰ সপোন নতুন পুৰুষক কালামে দেখুৱাবৰ কাৰণে যত্ন কৰিছিলে। স্বপ্নদ্ৰষ্টা ৰাষ্ট্ৰপতি বুলি কয়। তেওঁ কৈছিল যে আমাৰ ভাৰতবৰ্ষৰ যদি ভৱিষ্যতটো নিৰ্মাণ কৰিব লাগে তেতিয়াহ'লে কি কৰিব লাগিব? কালামে একদম চমু এটা বাক্যত তাৰ উত্তৰ দিছে যে বৰ্তমান নিৰ্মাণ কৰিব লাগিব। ভাৰতৰ ভৱিষ্যত যদি আমি নিৰ্মাণ কৰিব লাগে তেতিয়াহ'লে ভাৰতৰ বৰ্তমানটো নিৰ্মাণ কৰিব লাগিব। আৰু এটা কথা কৈছে তেওঁ, বৰ্তমানটো কেনেকে নিৰ্মাণ সম্ভৱ আলোচনীখনে যেতিয়া তেওঁ পুনৰবাৰ প্ৰশ্ন কৰিছে তেতিয়া কালামে কৈছে যে বৰ্তমান নিৰ্মাণ কৰিবলৈ হ'লে ঐতিহ্যৰ ওপৰত ভিত্তি কৰি আমি বৰ্তমানটো নিৰ্মাণ কৰিব লাগিব। ঐতিহ্য আমাৰ পুৰণি, আমাৰ প্ৰাচীনতা, আমাৰ ঐতিহ্য, আমাৰ ইতিহাস নহয়, তাৰ ওপৰত ভেটি কৰি আমি সেই বৰ্তমানটো নিৰ্মাণ কৰিব লাগিব। গতিকে অসমীয়া জাতিৰ যদি কিবা বৰ্তমান নিৰ্মাণ কৰিব লাগে আমিও এটা ঐতিহ্যৰ ওচৰলৈ যাব লাগিব। আমাৰ প্ৰজন্মৰ কাৰণে, ভৱিষ্যত প্ৰজন্মৰ কাৰণে যদি এটা বৰ্তমান আমি যদি নিৰ্মাণ কৰিব খোজো আমি এটা ঐতিহ্যৰ ওচৰলৈ যাব লাগিব। কিন্তু আমাৰ কাৰণে পৰম সৌভাগ্য কি যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক এটা বৰ্তি থাকিব পৰা বৰ্তমান নিৰ্মাণৰ কাৰণে প্ৰয়োজনীয় আটাইখিনি ঐশ্বৰ্য মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক দান কৰি থৈ গৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আধ্যাত্মিক আৰু সাংস্কৃতিক প্ৰমূল্যবোধ বুলি দুটা শব্দ ইয়াত ব্যৱহাৰ কৰা হৈছে। মই অকণমান শব্দ দুটাৰ সম্পৰ্কে দুটামান কথা পাতিব গৈছোঁ। ধৰ্ম আৰু আধ্যাত্মিকতা এটা আনটোৰ পৰা বিচ্ছিন্ন নহয় কিন্তু একেই নহয়। ধৰ্ম আৰু আধ্যাত্মিকতা এটা আনটোৰ পৰা পৃথক নহয় কিন্তু দুইটা কিন্তু একেই নহয়। ধৰ্ম হ'ল দুৱাৰ, অধ্যাত্ম হ'ল লক্ষ্যস্থান। ধৰ্ম হ'ল মাধ্যম, অধ্যাত্ম হ'ল প্ৰাপ্তিস্থান। তাৰ মানে অধ্যাত্মলৈ যাবলৈ যিটো পথ লাগে, যিখন দুৱাৰ লাগে, যিটো ৰাস্তা লাগে, যিটো মাধ্যম লাগে, তাৰ নামে হ'ল ধৰ্ম। মহাভাৰতত যেতিয়া ধৰ্মৰ 10টা লক্ষণৰ কথা কৈছে, আপোনালোকে জানে, মই তথাপি কৈছো
যে ধৰ্ম শব্দটো প্ৰথম ব্যৱহাৰ হৈছিলে ঋগবেদত, তেতিয়া কিন্তু ধৰ্ম বুলি ব্যৱহাৰ হোৱা নাই, তেতিয়া শব্দটো ব্যৱহাৰ হৈছিলে ধৰ্মন। ধৰ্মন শব্দটোৱে অলপ মাংগলিক নৃত্য গীতৰ এটা অনুষ্ঠানক বুজাইছিল। পিছৰ কালত তাক অলপ যজ্ঞৰ দৰে অনুষ্ঠান বুলি পণ্ডিতসকলে এটা সূচনা দিছিল। ধৰ্ম 10 লক্ষণেৰে সৈতে ধৰ্মৰ যিটো পূৰ্ণাংগ ধাৰণা, যিটো কমপ্লিট কনচেপশ্যন বুলি কয়, সেইটো মহাভাৰতৰ পাততে পূৰ্ণ হৈছে। মহাভাৰতে যি 10টা ধৰ্মৰ লক্ষণৰ কথা কৈছে, এই 10টা লক্ষণে হ'ল মানৱৰ উত্তৰণৰ সৰ্বশ্ৰেষ্ঠ প্ৰমূল্য। মানুহৰ এই যে আমি মানুহ ই এটা উত্তৰণৰ এটা প্ৰক্ৰিয়া। কিছুদিনৰ আগতে মই এটা ব্যাখ্যা অনুষ্ঠানত কৈছিলো, এই যে আমাৰ যে 10 অৱতাৰ, ই এটা ক্ৰমবিকাশৰ এটা বিৰাট বৈজ্ঞানিক কাৰবাৰ। এই যে ধৰ্মৰ 10টা লক্ষণ, সেই 10টা লক্ষণ মানৱৰ উত্তৰণৰ, মনুষ্যত্বৰ উত্তৰণৰ এইবোৰ এটা এটা ধাপ। শ্ৰীমদ ভগৱত গীতাই এটা সিদ্ধান্ত দিছে যে মানুহ সংসাৰত 2বাৰ জন্ম হয়। এবাৰ জন্মৰ হয়, সেইটো কৈছে ফিজিকেল বাৰ্থ, আমাৰ এই শৰীৰটোৰে সৈতে, এইটো আমাৰ এটা জন্ম। এই জন্মটোত বিশেষ একো মহত্ব নাই, কেলে কেৱল শৰীৰটো অংগ পতংগ লৈ জীৱ জন্তুবিলাকেও জন্ম হৈছে। কোনোবা গৰ্ভৰ পৰা শৰীৰ এটা লৈ জীৱ জন্তুবিলাকেও সংসাৰত জন্ম হৈছে। ইয়াত একো মহত্ব নাই। কিন্তু মানৱৰ দ্বিতীয় এটা জন্ম আছে, সেইটোকে ভগৱত গীতাই সিদ্ধান্ত দিছে যে এইটো আচল জন্ম। আৰু সেইটো জন্ম প্ৰাপ্ত কৰিলে তেওঁ দ্বিজত্ব লাভ কৰা বুলি কয়। সেই জন্মটো হয় আত্মাৰ পৰা দ্বিতীয় জন্ম। সেইকাৰণে হৰণ কালৰ পৰা আমাৰ দ্বিতীয়টো জন্ম হয়। সেইকাৰণে হৰণ লোৱা হয়, হৰণ কালৰ পৰা আমাৰ দ্বিতীয়টো জন্ম আমাৰ প্ৰাপ্ত হয়, দ্বিজত্ব। সেইটোকে আধ্যাত্মিক জন্ম বুলি কয়, সেইটোকে আত্মিক জন্ম বুলি কয়। তাৰ মানে মনুষ্যত্বৰ আচল যিটো বিকাশ, মনুষ্যত্বৰ আচল যিটো উত্তৰণ, সেই উত্তৰণটো দ্বিতীয়টো জন্মই নিয়ন্ত্ৰণ কৰে। এই যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আধ্যাত্মিক আমি প্ৰমূল্যবোধৰ কথা কৈছো, আধ্যাত্মিক শব্দটোৱে একদম সৰল অৰ্থত যদি তাৰ এটা ধাৰণা দিবলৈ যোৱা যায়, 3টা বাক্য ক'ব পাৰি। এটা হ'ল ব্ৰহ্ম সম্পৰ্কীয় ধ্যান ধাৰণা, চিন্তা, জ্ঞান বা প্ৰজ্ঞা। 2 নম্বৰ আত্মা পৰমাত্মাৰ লগত সম্বন্ধযুক্ত বিষয় বা চেতনা, এইটোৱে হ'ল আধ্যাত্মিকতা। এটা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিটো আধ্যাত্মিক প্ৰমূল্য, এই আধ্যাত্মিক প্ৰমূল্যত মূলতঃ 5টা বিষয় আছে। মই বিষয়কেইটা ব্যাখ্যা বেছিকৈ নকৰোঁ, মই উনুকিয়াই যাব খুজিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি আধ্যাত্মিক প্ৰমূল্যবোধ, তাত 5টা প্ৰধান বিষয় আছে। প্ৰথম বিষয়টো হ'ল জ্ঞান, অকণমান উনুকিয়াই গৈছে আমাৰ সঞ্চালক মহোদয়ে। দ্বিতীয়টো হ'ল বিজ্ঞান, 3 নম্বৰটো হ'ল কলা, 4 নম্বৰটো সংস্কৃতি, 5 নম্বৰটো দৰ্শন। চাব দেই, শংকৰদেৱে এই যে নামঘৰলৈ মাতি নাম এষাৰ গোৱালে, নামঘৰলৈ মাতি ভাওনা এখন দেখুৱালে, সেইখন কেৱল ভাওনা নহয়। এই যে নামঘৰত গোটাই যে নাম কীৰ্তন কৰালে, অকল নাম কীৰ্তন কৰোৱা নাই, জ্ঞানৰ, বিজ্ঞানৰ, কলাৰ, সংস্কৃতিৰ আৰু দৰ্শনৰ এই 5খন জগতৰ লগত মানুহক সম্পৰ্ক কৰি দিল। কোনোবা যদি নামঘৰলৈ আহিল, ভাওনা চাবলৈ আহিল, তেওঁ জ্ঞানৰ লগত সম্পৰ্ক ঘটিল, বিজ্ঞানৰ লগত সম্পৰ্ক ঘটিল, কলাৰ লগত সম্পৰ্ক ঘটিল সংস্কৃতিৰ লগত। কিন্তু জ্ঞান মানে সাংসাৰিক জ্ঞান নহয়,
জ্ঞান মানে এবিধ বিশেষ জ্ঞান, যাক আধ্যাত্মিক জ্ঞান বুলি কয়, যিটো জ্ঞানে মানুহক পশুৰ পৰা পৃথক কৰিছে। বাকীকেইটা জ্ঞান পশুবিলাকৰো আছে নহয়, নাই জানো? একেলগে থাকিব লাগে, ক'ৰবাত নিজৰ কাৰণে আহাৰ সংগ্ৰহ কৰিব লাগে, নিৰাপত্তা বিচাৰিব লাগে, বংশ বিস্তাৰ কৰিব লাগে, সেইকেইটা জ্ঞানটো পশুবিলাকৰো আছে। কিন্তু বিশেষ জ্ঞান কোনটো জ্ঞান? ঈশ্বৰ চিন্তন কৰিব পৰা জ্ঞান, ভগৱত প্ৰাপ্ত কৰিব পৰা জ্ঞান, আত্মাক আৱিষ্কাৰ কৰিব পৰা জ্ঞান, আধ্যাত্মিক জ্যোতিৰ ওচৰলৈ যাবৰ কাৰণে ৰাস্তাটো বিচাৰিব পৰা জ্ঞান, সেই বিশেষ জ্ঞান কিন্তু মনুষ্যৰ প্ৰতি ভগৱানৰ বিশেষ কৃপা। সেই জ্ঞানকে কৈছে বিশেষ জ্ঞান, যি জ্ঞান মহাপুৰুষ শংকৰদেৱে আধ্যাত্মিক প্ৰমূল্যৰ মাজেৰে মানুহৰ চেতনাক ভৰাই দিছে। যি জ্ঞান নোহোৱাৰ কাৰণে মানুহ আকৃতিত বহুত মানুহ, কিন্তু প্ৰকৃতিত মানুহ নাই। মই কেতিয়াবা বক্তৃতাবিলাকত ধেমালিকে এটা কথা কওঁ, আমাৰ সমাজত ৩ শ্ৰেণী মানুহ ৩ ধৰণে জীয়াই আছে। বোলে ১ শ্ৰেণী মানুহ কেনেকে জীয়াই আছে? জন্ম হ'ল কাৰণে জীয়াই আছে, এইটো প্ৰথম শ্ৰেণীটো কেটেগৰী। দ্বিতীয়টো শ্ৰেণী মানুহ জীয়াই আছে মৰা নাই কাৰণে, এইটো দ্বিতীয়টো কেটেগৰী। নমৰিলে তেওঁ কি কৰিব? জীয়াই থাকিবই লাগিব। আৰু তৃতীয় এটা শ্ৰেণী আছে, কেনেকৈ জীয়াই থাকিব লাগে, মানুহ হিচাপে জীয়াই থাকিব লাগে কেনেকৈ, সেই আৰ্ট অফ লিভিং, জীৱন যাপনৰ কলা বা শিল্প বা প্ৰমূল্যটো খুব ধুনীয়াকৈ শিকি ভালকৈ জীয়াই আছে। নৰতনু, ধন্য ধন্য নৰতনু, ধন্য ধন্য নৰকায়া, এই উপলব্ধিৰে সৈতে জীয়াই আছে তৃতীয়টো শ্ৰেণী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিশেষ সেই জ্ঞানৰ দ্বাৰা মানুহক সেই জগতখনৰ সন্ধান দিবলৈ যত্ন কৰিছিল। এইটো হ'ল প্ৰথম জ্ঞান। দ্বিতীয়টো হ'ল বিজ্ঞান। বিজ্ঞান মানে কোনোবা লেবৰেটৰী, কোনোবা পৰীক্ষাগাৰত পৰীক্ষা কৰি উত্তীৰ্ণ হোৱা কেৱল কাৰিকৰী তথ্যটোকে বিজ্ঞান নহয়। বিজ্ঞান হ'ল অবিৰত সত্যানুসন্ধানেৰে উপনীত হোৱা সত্যটোৰ নামে হ'ল বিজ্ঞান। সেইটোৱে বিজ্ঞান দৃষ্টি।